নমস্কাৰ। আজি 9 তাৰিখৰ মাৰ্কেট প্ৰায় ফ্লেট অ'পেন হ'ল। আমি অকণমান সময় ৰখিম, কি কৰিম সেইমতে প্লানটো কৰিবলৈ অলপ সময় চাব লাগিব। আজি ট্ৰেডটো লোৱা অলপ দেৰি হ'ল, কাৰণ ফ্লেট অ'পেন হ'ল, অলপ তললৈ আহিলে, আকৌ অলপ ওপৰলৈ গ'ল, আকৌ তললৈ আহিলে। তাৰপিছত এতিয়া ৰিকভাৰী হোৱা দেখি পেলাইহে লৈছোঁ। আৰু কেইটা বজাত লৈছিলোঁ? 10:25। তাকো প্ৰিমিয়াম আকৌ হাই হ'ল বাৰু, কথা নাই অলপ। এতিয়া এইটো ৰিকভাৰী অলপ কৰিব বুলি এইখিনি, কাৰণ আজি এইখিনি কালিৰ এইখিনি চেলাৰক টাৰ্গেট কৰা নাইতো এতিয়ালৈকে, তো মষ্ট প্ৰবেবলি এইখিনিক অকণমান ৱাৰ্ণিং এটা দিবলৈ বা অকণমান খাবলৈ যাব বুলি। আৰু ই মানে ক্ল'জিং প্ৰাইজৰ ই ব্ৰেকআউট কৰিলে কালি, মানে ব্ৰেকডাউন কৰিলে, আৰু নিফটিয়ে ক্ল'জিং প্ৰাইজৰ একজেক্টলি ছাপৰ্ট ল'লে। প্লানটো আছিলে ফ্লেট অ'পেন হ'লে তললৈ আহি পেলাই এই ছাপৰ্টডালৰ ওচৰত ল'ব পৰাটো, কিন্তু সিমান তললৈ নাহিলে। এইটো ছাপৰ্টৰ ওচৰত ল'ব পৰা হ'লে ভাল আছিলে, আৰু বা এই সূতাডালো মই ক্লিয়াৰ কৰিব বুলি ভাবিছিলোঁ। এই সূতাডাল ক্লিয়াৰ কৰি দিয়া হ'লে তেতিয়া মানে আৰু অলপ কনফিডেঞ্চত বহি থাকিব পৰা গ'লহেঁতেন। তো ৰখি আছিলোঁ যে ই বেংক নিফটি এই সূতাডাল ক্লিয়াৰ কৰিব, নিফটিত এই ছাপৰ্টৰ ওচৰলৈ আহিব, কিন্তু নহ'ল। সেইকাৰণে ভয়ো লাগি আছে, কাৰণ আগৰ দুদিন লছ হৈছে ট্ৰেড। দুদিন লছ হোৱাৰ পিছত 3 নম্বৰ দিনাখন লছ হোৱাটো বহুত বেয়া কথা। 23.56 ওপৰলৈতো আহিছে, চাওঁচোন কি কৰে। এনেকুৱাকৈতো দেখিয়ে আছোঁ কেইবাদিনো, এইবোৰ একোৱে হোৱা নাই। ইয়াতকৈ ওপৰলৈ যাব লাগিব। এইটোলৈকে গ'লেও হৈ যাব, ইমানটোলৈকে যায় নে নাযায়। এইটো কোনোবা এটা এইখিনিৰ ব্ৰেকআউট দি পেলাই 112ৰ ব্ৰেকআউট দি ইয়াত 120ৰ ৰেজিষ্টেঞ্চ ল'লেও কথা নাই, কিন্তু এই সৰু সৰু কেণ্ডেল এনেকুৱা বনাই থাকিলেহে ভয় লাগে। চাওঁচোন কি হয়। লাহেকৈ ইয়াৰ ৰেজিষ্টেঞ্চটো লৈছে। এতিয়া ৰেঞ্জ বাউণ্ড মাৰ্কেট হ'লে ইয়াৰ ৰেজিষ্টেঞ্চ ল'লে কিন্তু দিগদাৰ হ'ব। কিন্তু ল'ব নালাগে, কাৰণ যেনেকুৱা কেণ্ডেল বনাইছে বায়েৰে কনফিডেঞ্চ পোৱা নাই এণ্ট্ৰি ল'বলৈ। আমি এইখিনি ৰিকভাৰী হোৱাৰ পিছত লৈছোঁ, আৰু আগৰ বায়াৰ যদি আছিলে, যেনেকুৱা চেলিং আহিছিলে 56,000ৰো ব্ৰেকডাউন কৰিলে, তো সেই ভয় এটাও আছে। কিন্তু চেলাৰো কিমান আছে, ইমান ওপৰত চলি থকা মাৰ্কেটত চেলাৰো সোমাবলৈ ভয় কৰে। এনেকুৱা সৰু সৰু কেণ্ডেলত মানে যি দেখিছোঁ, এই সৰু সৰু সেউজীয়া কেণ্ডেল বনিলে ভয় তেতিয়া হয় যদিহে কেণ্ডেলবোৰ সমানত থাকে। এডালতকৈ এডাল ওপৰত যদি বনি গৈ থাকে, এই সৰু সৰুকৈ বনায়ো পিছত এডাল ডাঙৰকৈ বনাই দিয়ে মানে সেই কোৱান্টিটি এড অন কৰে বা সেই তেনেকুৱা হিচাপত হয়। আৰু ঠিক তেনেকৈ অফলোড কৰাৰ সময়তো তেনেকুৱা চেলাৰে যেতিয়া পজিশ্যন বনায় তেতিয়াও তেনেকুৱাই হয়। কিন্তু এতিয়া চাওঁ, প্ৰফিটটোতো ইয়াতকৈ অলপ বেছি গৈছিলে, আধা প্ৰফিট হৈছেহে। কি হয় এতিয়া, নিফটিটো 109, 110 বা 175, 180 এনেকুৱা ৰেজিষ্টেঞ্চবোৰ ল'লে দিগদাৰ। এতিয়ালৈ ৰেজিষ্টেঞ্চ লৈছে, এতিয়া আকৌ অ'পেনিং কেণ্ডেল আছিল ন, অ'পেনিং হাই আছিল ন, তো অ'পেনিং হাই ৰেজিষ্টেঞ্চ ল'লে গুচি নগ'লে দিগদাৰ হ'ব। অ'পেনিং হাই ৰেজিষ্টেঞ্চত বা এইটো হ'ব পাৰে, অ'পেনিং হাই এইটো ব্ৰেকআউট কৰিব, এইটো ব্ৰেকআউট কৰিলে এইটোলৈকেতো গুচি আহিব, ইমানটোলৈকে 110মানলৈকে আহি যাব, আৰু তেতিয়া ইয়াৰ ৰেজিষ্টেঞ্চ লৈ ল'ব। বেলেগ ভয় নাই, দীঘলকৈ ছাডেন ৰঙা অলপ বনি পেলাই ইমানমানলৈকে যদি আহি যায় তেতিয়া দিগদাৰ হৈ যাব মানে, কাৰণ আমাৰ এণ্ট্ৰিটো সেই কনফাৰ্মেশ্যন লোৱাৰ পিছতহে এণ্ট্ৰি হৈছে। ইমান দেৰি এণ্ট্ৰি নৰ্মেলি বহুত বেয়া লোৱাটো। সিমান এণ্ট্ৰিত এতিয়ালৈকে আমাৰ টাৰ্গেটৰ 90% হিট হৈ গ'লহেঁতেন, কিন্তু তথাপিতো যাব বুলিয়ে লৈছিলোঁ যে আৰু অলপ ওপৰত যাব, তো আমাৰ টাৰ্গেট হিট হ'ব।
আৰ্লি এণ্ট্ৰি লোৱা হ'লে ধৰক বোনাছটো পালোহেঁতেন। এতিয়া চাওঁচোন কি হয়, বহুত কমাই দিলে। প্ৰায় আমাৰ প্ৰফিট হৈছেগৈ আৰু টানি টুনি, সম্পূৰ্ণ হোৱাগৈ নাই কিন্তু ওলাই যাব পৰাকৈ হৈছেগৈ। জাষ্ট এইটো ব্ৰেকআউটৰ পিছতে এই ৰেজিষ্টেঞ্চটো লোৱা হ'লে ব্ৰেকআউট এটা দি দিলে এই ব্ৰেকআউটটোতে আমি গুচি যাম। ভালে ইনক্ৰিজ হৈ গ'ল বাৰু প্ৰফিট। ক্ল'জ কৰি দিলেই কেণ্ডেলটো আমাৰ হৈয়ে গৈছে। বেছি লোভ নকৰোঁ, কাটি দিওঁ। আৰু অলপ বেছি দেখিছিলোঁ কিন্তু এই 0 দেখাৰ চক্কৰত, 5 দেখাৰ চক্কৰত ই আৰু এডাল গ'লহেঁতেন, কিন্তু আমি সেইটো গুচি আহিলোঁ আৰু 163, 160, 790, 794, 164 সেয়া। ইয়াৰ অকণমান ওপৰলৈ গ'লহেঁতেন, 115 হৈছিলতো, নাই কমেও 150 বা 160 মানলৈকে গ'লহেঁতেন যদিও ছাইড বাউণ্ড হয়, ৰেঞ্জ বাউণ্ড হয়। আৰু যদি ৰেঞ্জ বাউণ্ড নহয় তেতিয়াহ'লেতো কথাই নাই, গৈ থাকিব। ইডাল কেণ্ডেলতে ওলাব লাগিছিলে, আমি নোলালোঁ, অকণমান লোভ কৰিলোঁ। লোভ কৰাৰ ক্ষেত্ৰত আমি ভালেই, আৰু সেইটো চক্কৰত 800 টকা এটা কমিলে। ঠিক আছে, একো নাই, আজিলৈ ইমানেই। আমি এণ্ট্ৰি কেলৈ লৈছিলোঁ, কাৰণ ফ্লেট অ'পেন হৈছিলে। ফ্লেট অ'পেন হওঁতে সি ডাইৰেক্টলি ওপৰলৈ যাব বা নাযাব সেইটো ক'বলৈ দিগদাৰ, আৰু ফ্লেট অ'পেন হৈ যিহেতু নামি আহিলে, অলপ নামি আহি পেলাই আমাৰ আছিলে এই কেণ্ডেলডালৰ মানে এইখিনিত থকা বায়াৰখিনিক টাৰ্গেট কৰে নকৰে। এইটো যদি ভাল বায়াৰ হয় তাৰ নিজৰ পজিশ্যন কাটাবলৈ নিদিব, আৰু চেলাৰ ইমান পজিশ্যন নাছিল যে চেলাৰৰ যে ডাইৰেক্টলি চেলাৰক টাৰ্গেট কৰিব পাৰি, খালি চেলাৰখিনিক উলিয়াইহে আছিলে। তো অলপ তললৈ আহিলে, অহাৰ পিছত ওপৰলৈ গ'ল, কিন্তু ওপৰলৈ যাওঁতে ইয়াত ৰেজিষ্টেঞ্চ এটা লোৱা দেখি আমি ৰখি দিলোঁ। যিহেতু ফ্লেটত মানে সদায় প্ৰথম বা ছেকেণ্ড মমেণ্টামটো কৰাৰ সলনি 3 নম্বৰ বা 4 নম্বৰ মমেণ্টামটোহে হয়গৈ। তো প্ৰথম ছেকেণ্ড মমেণ্টামটোতো প্ৰায় ফেইলেই হয় মানে। তো আমি এইখনত পুট ল'ব পাৰিলোঁহেঁতেন, কিন্তু আমাৰ যিহেতু প্লান কলৰ আছিলে, আমি সেইকাৰণে ৰখি দিলোঁ। ৰখি পেলাইও কনফাৰ্মেশ্যনৰ পিছত লৈছিলোঁ, কাৰণ আমাৰ যোৱা 2 দিন লছ হৈ আছিলে। এইখনলৈকে ৰখি ইয়াত লৈ পেলাই আমি ইয়াৰ পৰা এইখনলৈকে কেপচাৰ কৰিলোঁ। ঠিকেই গ'ল, আজিলৈ ইমানেই, ধন্যবাদ।